কয়াকুছিত ৰাষ্ট্ৰীয় লিংগ অভিযান নৈ চেতনা 3.0 সজাগতা কাৰ্যসূচী সম্পন্ন। নৈ চেতনা 3.0 ৰাষ্ট্ৰীয় লিংগ অভিযানৰ অংশ হিচাপে আজি বৰপেটা জিলাৰ পাক্কা বেতবাৰী সমষ্টিৰ অন্তৰ্গত শংকৰ আচান সমন্বয় ক্ষেত্ৰ কয়াকুছিত বাল্য বিবাহৰ এটি নাট প্ৰদৰ্শনেৰে উক্ত কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। ব্লক মিছন মেনেজমেণ্ট ইউনিট ASRLM পাক্কা বেতবাৰী ব্লকৰ উদ্যোগত লিংগ সমতাৰ বিষয়ে সজাগতা বৃদ্ধি আৰু সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত মহিলা সবলীকৰণৰ গুৰুত্বৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ উপস্থিত থাকি নৈ চেতনা সম্পৰ্কে মূল্যৱান ভাষণ আগবঢ়ায়। নৈ চেতনা 3.0 অভিযান হৈছে লিংগভিত্তিক হিংসাৰ বিৰুদ্ধে সজাগতা বৃদ্ধি আৰু কাৰ্যকৰী পৰিৱৰ্তনক আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰা এক তৃণমূল পৰ্যায়ৰ পদক্ষেপ। নৈ চেতনা 3.0 আপোনাৰ প্ৰগ্ৰাম এটা আমাৰ SISD ভাৰ্টিকেল আছে। তাৰ ভাৰ্টিকেলৰ আণ্ডাৰত আমি এইটো প্ৰত্যেক ব্লকতে এইটো প্ৰগ্ৰামটো এৰেঞ্জ কৰিছোঁ। আমাৰ 25 ডিচেম্বৰৰ ভিতৰত শেষ কৰিব লাগে। ইয়াৰ ভিতৰত আমি বিভিন্ন আমাৰ যেনেকৈ ছ'চিয়েল ইভিলছৰ ওপৰত আমাৰ SHGবোৰ মেম্বাৰক সজাগতা কৰাৰ কাৰণে এই প্ৰগ্ৰামটো এৰেঞ্জ কৰা হৈছে। ইয়াত আমাৰ VO লেভেল CLF লেভেলত কিছুমান কমিটি গঠন কৰা হৈছে, যেনে ছ'চিয়েল একশ্যন কমিটি। এই কমিটিটোৰ মানে ৰেছপনচিবিলিটি বেছি হয়, যাতে তেওঁলোকে সমাজত এৱাৰনেছ কৰিব পাৰে, লগতে নিজৰ ঘৰতো এনেকুৱা ঘটি থকা ঘটনাবোৰ যাতে তেওঁলোক মানে সমাজত মানে মাছবকে জৰাই মানে এইটো মানে কমাব পাৰে, তাৰে মানে কিছুমান পদক্ষেপ লোৱা হৈছে আজিৰ মিটিঙত আমাৰ বিধায়ক মহোদয় ছাৰ আছে, BDO ছাৰ আছে, আমাৰ এডভকেট মেডাম আছে, ব্লকৰ চব ষ্টাফ আছে, ডিষ্ট্ৰিক্টৰ ষ্টাফ আছে। তো ইয়াত মিটিং কাৰ্যসূচী আমাৰ আছে, যেনে কেণ্ডেল লাইট মাৰ্চ আছে, প্ৰভাত ফেৰী, এইবোৰ আমি কৰা হয়, বা চাইল্ড মেৰিজৰ মানে বন্ধ কৰিব লাগে এনে কিছুমান ৰেলী কৰা হয়, ডমেষ্টিক ভাইলেন্স, জেণ্ডাৰ বেছ ভাইলেন্স এইবোৰ ষ্টপ কৰিব লাগে বুলি ৰেলী কৰা হয়। আকৌ আজি মিটিঙত আমাৰ বিধায়ক ছাৰে আকৌ কিছুমান আমাক নতুন কিছুমান টেকনিক্স কেনেকৈ আমি আকৌ ভালকৈ কৰিলে ভাল হ'ব, যেনেকৈ মাহত এটা বা দুটা দিন ল'ব দিছে, প্ৰত্যেক গাঁৱত মানে সেই গাঁৱৰ SHG মেম্বাৰ মিলি কিনে ৰেলী কৰিব দিছে, যাতে মানে প্ৰত্যেক মানে এনেকুৱা এটা মানে SHG মেম্বাৰ মানে বাকী নৰয় যে কথাটো নাজানে। তেতিয়া আমি এটা হয়তো কম সময়ৰ ভিতৰতে এনেকুৱা ইভিলছবোৰৰ পৰা আমি ৰক্ষা কৰিব পাৰিম। তাৰ কাৰণে আমাৰ প্ৰচেষ্টা অব্যাহতি আছে। আমি দেখিবলৈ যাওঁ বাস্তৱতে SHGৰ বহু সদস্য আছে আজিলৈকে সজাগ নহয়, নিজৰ গ্ৰুপটো কেনেকৈ পৰিচালনা কৰে, ক'ত কি হৈছে সেইখিনি নাজানে, কি কৰিব? ক'ত কি নাজানে এনেকুৱা নহয়, তেওঁলোক মানে অলপমান ধৰক এৱাৰনেছৰ অভাৱ আছে। তো আমি তাৰে কাৰণে কিছুমান তেওঁলোকক এক্সপ'জাৰ, যেনেকৈ ধৰক চবটো সমান নহয় আৰু ঠাইৰো হেৰি আছে বা কমিউনিটিৰো আছে, বা মহিলা যিটো বেকগ্ৰাউণ্ডৰ পৰা আহিছে সেইটোৰ হেৰি আছে। তো আমি তেনেকুৱা মানে আমাৰ এনেকুৱা প্লেনিং কৰি থকা হৈছে, য'ত মহিলাখিনি বেছি আগবাঢ়ি গৈছে তাত তেওঁলোকক গৈ এটা মানে এক্সপ'জাৰ ভিজিট টাইপৰ কৰাই দিওঁ, যাতে তেওঁলোক শিকি আহি দেখি আহি আকৌ নিজৰ হেৰি কৰিব পাৰে। আৰু এতিয়া ভালেখিনি আগবাঢ়িছে, আৰু যিখিনি হয়তো পিছ পৰি আছে, আমি পিছ পৰি থকাখিনিকে আমি বেছি হেণ্ড হোল্ড ছাপোৰ্ট কৰিব বিচাৰোঁ। তো আমাৰ SRLM ষ্টাফৰ পৰাও মানে প্ৰচেষ্টা অব্যাহতি আছে।